বুঢ়া বুঢ়ী আৰু শিয়াল। এহাল বুঢ়া বুঢ়ী আছিল। এদিন তেওঁলোকে কিছুমান কচু ৰুইছিল। এনেতে কেইটামান শিয়ালে আহি তেওঁলোকক মাত লগালে, আপোনালোকে কচু কেঁচাই ৰুইছে নে সিজাই ৰুইছে? তেওঁলোকে উত্তৰ দিলে, বোপাহঁত, মই কচু কেঁচাই ৰুইছো। শিয়ালবোৰে বুঢ়াৰ কথা শুনি বুঢ়াক ক'লে, আপোনালোকে কচু ৰুব জনা নাই। কচুবোৰ আগেৰে সিজাই লওক আৰু য'ত ৰুব তাত গাত একোটা দি ঢাকি থৈ যাওক। দেখিব ৰাতিৰ ভিতৰতে একোজোপা ডাঙৰ ডাঙৰ কচু গছ হৈ আছে। সিহঁতৰ কথা শুনি বুঢ়াই ক'লে, বাৰু মোৰ বোপাহঁত, তহঁতৰ কথামতে মই কচু ৰুম। গধূলি এটাইবোৰ কচু সিজাই শিয়ালৰ বুদ্ধিমতেই ৰুই থলে। ৰাতি শিয়ালবোৰে আহি সিজোৱা কচুবোৰ আনন্দ কৰি খাই গুচি গ'ল। পিছদিনা তেওঁলোকে কচু চাবলৈ গৈ দেখে যে কচু এটাও নাই। তেতিয়া তেওঁলোকে শিয়ালৰ ফাঁকিটো বুজিব পাৰি লাজতে তলমূৰকৈ বহিল। ইয়াৰ কিছুদিনৰ পিছত বুঢ়াই এটা বুদ্ধি সাজি বুঢ়ীক ক'লে, বুঢ়ী, আজি তই মোৰ গাত কিছুমান লালি গুড় ঢালি থ। গুড়ৰ গোন্ধ পাই যেতিয়া জাকে জাকে মাখি আহি মোৰ গাত পৰিব, তেতিয়াই তই ইনাই বিনাই বুঢ়া মৰিল বুলি কান্দিবি। তোৰ কান্দোন শুনি শিয়ালবোৰে ওচৰ চাপি আহি কি হৈছে বুলি তোক সুধিলেই তই সিহঁতক বুঢ়া মৰিল বুলি কৈ মোৰ ঘৰৰ ভিতৰৰ পৰা উলিয়াই লৈ গৈ খাবলৈ কবি। মোৰ ওচৰতে টাঙোল এডাল লুকুৱাই থবি। সিহঁতে মোক উলিয়াই নিবলৈ ঘৰৰ ভিতৰত সোমালেই তই লাহেকৈ দুৱাৰখন জপাই দিবি। দিলেই মই গিৰিখ কৰে উঠি টাঙোলডাল লৈ সিহঁতক কোবাই মাৰিম। বুঢ়াৰ কথামতেই বুঢ়ীয়ে কৰিলত শিয়ালবোৰে বুঢ়ীক সুধিলেহি, আই, কান্দিছ কিয়? কি হৈছে? বুঢ়ীয়ে ক'লে, বোপাইহঁত, আজি আমাৰ বুঢ়াটো ঢুকাল, সেইবাবে কান্দিছো। তহঁতে পাৰ যদি বুঢ়াক বাহিৰলৈ উলিয়াই নি খাগৈ। বুঢ়ীৰ কথা শুনি শিয়ালবোৰে ৰং মনেৰে বুঢ়াক নিবলৈ বুলি ঘৰৰ ভিতৰত সোমালত বুঢ়ীয়ে দুৱাৰখন মাৰি দিলে আৰু বুঢ়াই একে চাবে উঠি টাঙোলডাল হাতত লৈ শিয়ালবোৰক মৰিয়াই মাৰিলে। মাত্ৰ সিহঁতৰ ভিতৰত 4টা শিয়াল কেনেবাকৈ পৰাই হাৰিল। কেইদিনমানৰ মূৰত এদিন বুঢ়ীয়ে ক'লে, মই ভালেমান দিন শিয়ালৰ ভয়ত কলৈকো ওলোৱা নাই। যিজনীৰ ঘৰলৈ গৈ এবাৰ তাইক চাই আহোঁগৈ বুলিছো। মনটো বেয়া লাগি আছে। বুঢ়াই ক'লে, বুঢ়ী, তই গ'লে বাটত শিয়ালবোৰে তোক অকলৈ পাই খাই পেলাব, নোৱাৰে খাব, যাম কোনোমতে। এই বুলি জীয়েকৰ ঘৰলৈ গ'ল। বাটত বুঢ়ীক শিয়ালবোৰে অকলে পাই বেৰি ধৰি ল'লে। বুঢ়ী, তোক আজি আমি নেৰো, খাম। বুঢ়ীয়ে উত্তৰ দিলে, খাব খুজিছ খাবি, কিন্তু আজি মই ভালেমান দিন মোৰ ছোৱালীজনী দেখিবলৈ পোৱা নাই। মনটো বেয়া লাগি আছে। সেই দেখি মৰিবৰ আগেৰে তাইক এবাৰ চাই লওঁ বুলি আহিছো। মই উভতি আহোঁতে তহঁতে মোক খাবি। শিয়ালে ক'লে, যদি উভতি নাহ তেন্তে? বুঢ়ীয়ে উত্তৰ দিলে, বুঢ়াক এদিনো মই নহাকৈ কেনেকৈ থাকিম? মোৰ বোপাইহঁত, মই সৈত খাই কৈছো, এই বাটেদিয়ে মই সোনকালে উভতি আহিম আৰু তহঁতে মোক যি কৰ কৰিবি। বুঢ়ীৰ কথা পতিয়েই সিহঁতে বুঢ়ীক এৰি দিলত বুঢ়ী জীয়েকৰ ঘৰ পালেগৈ। জীয়েকৰ ঘৰত কিছুদিন খাই লৈ থাকি বুঢ়ীয়ে উভতি আহিবলৈ ধৰি জীয়েকক শিয়ালবোৰেৰে সৈতে হোৱা সকলো কথা ক'লত জীয়েকে মাকক ক'লে, আই, মোৰ ঘৰত এটা ডাঙৰ লাও খোলা আছে। তুমি তাৰ ভিতৰতে সোমাই বাগৰি ঘৰ পাবাগৈ। শিয়ালে তোমাক নেদেখে। বুঢ়ীয়ে জীয়েকৰ বুদ্ধিমতে লাও খোলাটো সোমাই বাটে বাটে বাগৰি গৈ আছে। এনেতে শিয়ালবোৰে দেখি কোৱাকুই কৰিবলৈ ধৰিলে, এইটো বৰ আচৰিত কথা, লাও খোলাটো কেনেকৈ বাগৰি যাব লাগিছে? ই নিশ্চয় লাও নহয়, ইয়াৰ ভিতৰত কিবা আছে। এই বুলি সিহঁতে লঠিয়াই লাও খোলাটো ভাঙি পেলালে। ভাঙিলত তাৰ ভিতৰৰ পৰা বুঢ়ী ওলাই পৰিল। সিহঁতে বুঢ়ীক দেখি আনন্দত খেক খেক খোৱা খোৱা কৰিবলৈ ধৰি ক'লে, বুঢ়ী, তই আমাক ফাঁকি দি পলাই যাবলৈ ধৰিছিলি, এতিয়া কি হ'ব? আমিতো কেতিয়া খাম হক? বুঢ়ীয়ে উত্তৰ দিলে, কি কৰিম, খাব খুজিছ খাবি, কিন্তু মই মোৰ জীৰ ঘৰত এটা সুন্দৰ নতুন নাচ শিকি আহিছো। মই মৰিলে মোৰ নাচটো মোৰ লগতে যাব। সেই দেখি মই সেই নাচটো নাচি তহঁতক দেখুৱাওঁ, তাৰ পিছত তহঁতে মোক খাবি। বুঢ়ীৰ কথা শুনি সিহঁতে নাচ দেখাৰ লোভ সামৰিব নোৱাৰি সেই কথাতে মান্তি হলত বুঢ়ীয়ে ক'লে, মই নাম লগাই দিওঁ,
তহঁতে হয় হয় কৰি যাবি, তেহে আকৌ মোৰ ভালকৈ গাটো উঠিব। এইখিনিতে কওঁ যে বুঢ়ী লাও খোলাটোৰ ভিতৰত থাকি বাগৰি বাগৰি ঘৰৰ ওচৰ পাওঁতেই ধৰা পৰিছিল। বুঢ়ীৰ দুটা কুকুৰ আছিল, এটাৰ নাম আছিল ৰঙা, আনটোৰ নাম কলা। বুঢ়ীয়ে পাক দি নাচি নাচি নাম ধৰিলে, বগাউজ কলাউজ, শিয়ালবোৰে মাতিলে হয় হয়। এইদৰে বাছেৰেকে বুঢ়ীৰ ৰঙাউজ কলাউজ বুলিলত বগা আৰু কলা কুকুৰ দুটা তাল লৰি ওলালহি। কুকুৰ দুটা দেখিয়েই শিয়ালবোৰে পিয়ালি দি পলাল আৰু তেতিয়াই আমাৰ বুঢ়ী ঘৰলৈ গুচি আহিল। আমাৰো কাপোৰ কানি কলা হলত আমিও গুচি আহিলো। ভাইটি ভণ্টিসকল, এই সাধুটো আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ এটা অন্যতম জনপ্ৰিয় সাধু বুঢ়া বুঢ়ী আৰু শিয়াল। তোমালোকে সাধুটো শুনি নিশ্চয় ভাল পালা। আমি লগ পাম আৰু এটা সুন্দৰ সাধুৰেৰে, তেতিয়ালৈকে আমি আহিছো দেই।